শিক্ষাৰ্থীসকল, আজি মই তোমালোকক কিছুমান কোণৰ বিষয়ে ক'বলৈ লৈছোঁ। এতিয়া প্ৰথমটো লিখিছোঁ মই সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ কাক বোলে? এতিয়া সম্পূৰ্ণ কোণৰ সংজ্ঞাটো আছিল, ধৰা হ'ল এটা ৰশ্মি OA অৱস্থানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ এপাক ঘূৰি আহি পুনৰ OA অৱস্থান পালেহি। এই ক্ষেত্ৰত সৃষ্টি হোৱা কোণটোক এটা সম্পূৰ্ণ কোণ বোলে। এটা সম্পূৰ্ণ কোণৰ মাপ 360 ডিগ্ৰী। কি কৈছে যে এটা ৰশ্মি, ধৰা এটা ৰশ্মি, যিকোনো ৰশ্মি এটাই OA এইটো অৱস্থান, ইয়াৰ পৰা ঘূৰি আহি মানে OA অৱস্থানৰ পৰা এনেকৈও আহিব পাৰে, এনেকৈ আহি গৈ এনেকৈ আহি পেলাই আকৌ OA লগত মিলি যাব পাৰে, নাইবা এনেকৈও আহিব পাৰে। মই ইয়াত এইটো এনেকৈ অহাটো দেখুৱাইছোঁ, এইটো এনেকৈ আহিছে। এইটো এটা ৰশ্মি OA অৱস্থানত আছিল, এতিয়া OA অৱস্থানৰ পৰা এনেকৈ ঘূৰি আহি আকৌ OA অৱস্থানত মিলি গ'ল। মিলি যাওঁতে যিটো এই কোণৰ উৎপত্তি হ'ল, এইটো এটা সম্পূৰ্ণ কোণ। তাৰপিছত OA অৱস্থানত মানে এটা ৰশ্মি এইটো অৱস্থানত আছিল, তাৰ পৰা এইটো দিশেৰে এনেকৈও ঘূৰি আহিব পাৰি আকৌ এই অৱস্থানটোত মানে OA লগত মিলি গ'ল, তেতিয়াও এই উৎপন্ন হোৱা কোণটোক এটা সম্পূৰ্ণ কোণ বোলে। এটা সম্পূৰ্ণ কোণৰ মাপ কিমান? 360 ডিগ্ৰী। এতিয়া এইখিনিতে মই তোমালোকক এটা কথা কৈছোঁ, সিদিনাখন মই ঘূৰ্ণীয়মান ৰশ্মিৰ সহায়ত কোণৰ কথা কওঁতে তোমালোকক কৈছিলোঁ যে ঘড়ীৰ কাঁটাৰ দিশত এইটো ইয়াত এনেকৈ আহিছে, গতিকে এইটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আহিছে। আকৌ এইটোত এনেকৈ আহিছে, মানে ঘড়ীৰ কাঁটাৰ দিশত আহিছে। গতিকে কোণ দুটাৰ ধনাত্মক আৰু ঋণাত্মক দুটা কথা হ'ব পাৰে, সিদিনাখন মই তোমালোকক বুজাই দিছিলোঁ। কিন্তু আমি এতিয়া মানে ষষ্ঠ শ্ৰেণীত ধনাত্মক আৰু ঋণাত্মক কোণৰ ধাৰণাটো আমি নানো, অকল কোণৰ মাপটোহে জুখিম। গতিকে ৰশ্মিটো এনেকৈ আহিলেও 360 হ'ব, আকৌ এনেকৈ আহিলেও 360 হ'ব। তাত ধনাত্মক আৰু ঋণাত্মকৰ কথা আমি একো নিলিখোঁ। গতিকে তোমালোকে গম পালা যে এটা সম্পূৰ্ণ কোণ কেনেকৈ হয় আৰু এটা সম্পূৰ্ণ কোণৰ মাপ 360 ডিগ্ৰী। তাৰপিছত মই লিখিছোঁ সৰল কোণ। সৰল কোণ কাক বোলে? যে এটা ৰশ্মি OA অৱস্থানৰ পৰা আৰম্ভ কৰি ঘূৰি আহি OB অৱস্থান পালে, যাতে OA আৰু OB দুয়োটা অৱস্থানে বুজোৱা ৰশ্মি দুডাল এডাল সৰল ৰেখাত পৰে। তাৰমানে কি হয়, এডাল ৰশ্মি, ধৰা এইটো OA অৱস্থান আছিল, ইয়াত আছিল ৰশ্মিডালে এনেকৈ ঘূৰি আহি OB অৱস্থানত এনেকৈ ৰৈ গ'ল, যাতে AOB এডাল সৰল ৰেখা হয় আৰু এই AOB বিন্দু তিনিটা এই ৰেখাডালত থাকে। তেতিয়াহ'লে এই কোণটো 180 ডিগ্ৰী হ'ব। ঠিক একেদৰে যদি OA ৰশ্মিটোৱে এই অৱস্থানৰ পৰা এনেকৈ ঘূৰি আহি OB অৱস্থানত এনেকৈ ৰৈ গ'ল, যাতে AOB এডাল সৰল ৰেখা হয় আৰু AOB বিন্দু তিনিটা এই ৰেখাডালত থাকে, তেতিয়াহ'লে এইটো এটা সৰল কোণ হ'ব আৰু এটা সৰল কোণৰ মান 180 ডিগ্ৰী। এতিয়া এইখিনিতে এটা কথা হ'ল, AOB বিন্দু তিনিটা এডাল ৰেখাত আছে, গতিকে এই বিন্দু তিনিটাক অৰ্থাৎ AOB একেৰেখীয় বিন্দু। একেদৰে এইটো চিত্ৰটো AOB একেৰেখীয় বিন্দু হ'ব। তাৰপিছত সমকোণ। সমকোণ কাক বোলে? এটা সম্পূৰ্ণ কোণৰ 4/1 অংশক এটা সমকোণ বোলা হয়। কি হয়, তোমালোকে ইয়াত চোৱা, ধৰা এইডাল OA ৰশ্মি, এতিয়া OA ৰশ্মিডালে যদি এনেকৈ ঘূৰি আহি আকৌ OAত মিলি যায়, এটা সম্পূৰ্ণ কোণ হ'ব, নাইবা
যদি এনেকৈ ঘূৰি আহিও OAত মিলি যায় এটা সম্পূৰ্ণ কোণ হ'ব মানে এই গোটেই কোণটোৰ মাপ 360 ডিগ্ৰী এতিয়া মই এনেকৈ যদি 4 ভাগ কৰা বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব যিহেতু মুঠ মাপ কোণটোৰ 360 ডিগ্ৰী এতিয়া 4 ভাগ কৰিলে প্ৰতিটো ভাগত 90 ডিগ্ৰীকৈ পৰিব তাৰমানে এই কোণটো AOB কোণটো 90 ডিগ্ৰী হ'ব এই কোণটোও 90 ডিগ্ৰী হ'ব এইটোও 90 ডিগ্ৰী হ'ব এইটোও 90 ডিগ্ৰী হ'ব আৰু সেইকাৰণে কি কৈছোঁ মই যে এটা সম্পূৰ্ণ কোণৰ 4 ভাগৰ 1 অংশ কি বুলি কোৱা হয় এটা সমকোণ বুলি কোৱা হয় গতিকে এটা সমকোণ হ'লে এইটো হ'ব AOB এটা সমকোণ এইটো গতিকে ইয়াত AOB কোণ ইজ ইকুৱেল টু 90 ডিগ্ৰী এইটো এটা সমকোণ এতিয়া তোমালোকক মই এইখিনিতে এটা কথা কৈ থৈ দিছোঁ যে আমি যেতিয়া কোণৰ মাপ লিখিবলৈ আৰম্ভ কৰিছোঁ গতিকে আমি ডিগ্ৰী শব্দটো আৰম্ভ কৰিছোঁ গতিকে ডিগ্ৰী চিহ্নটো কিন্তু তোমালোকে এনেকৈ দিব লাগিব কিছুমানে ডিগ্ৰীৰ চিহ্নটো এনেকৈ লিখি থয় 90 ওপৰত এইটো 75 ওপৰত এইটো এনেকৈ নহ'ব এইকেইটা এনেকৈ দিব লাগিব এতিয়া তাৰপিছত আহিছোঁ আমি সূক্ষ্ম কোণ কাক বোলে সূক্ষ্ম কোণ তোমালোকে পঞ্চম শ্ৰেণীত পাইছিলা যে যদি এটা কোণৰ মাপ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে সেই কোণটো এটা সূক্ষ্ম কোণ বোলে এতিয়া সূক্ষ্ম কোণ কেনেকৈ আঁকিম আমি সূক্ষ্ম কোণ আঁকিবলৈ কি কৰিব পাৰা তোমালোকে দুই ধৰণে সূক্ষ্ম কোণ আঁকিব পাৰি মানে ধৰা মই এডাল ইয়াতে এনেকৈ ৰশ্মি লৈ ল'লোঁ OA এডাল ৰশ্মি ল'লোঁ এতিয়া কোণমাপক যন্ত্ৰপাত দেখিছা তোমালোকে দেখিলে এইফালে এটা শূন্য আছে এইফালেও এটা শূন্য আছে এতিয়া মই ইয়াত O বিন্দুটোত এই তলৰ লাইনডাল শূন্য থকা লাইনডাল ধৰিছোঁ ধৰি কি কৰিম 90 ডিগ্ৰীতকৈ সৰু কোণ এটা আঁকিম 0 ডিগ্ৰীতকৈতো ডাঙৰ হ'ব আঁকিলে গতিকে ধৰা মই এইটো 70 ডিগ্ৰী দিছোঁ গতিকে এতিয়া মই অঁকা এই কোণটো হ'ল 70 ডিগ্ৰী মানে 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ল আৰু কি হ'ল 90 ডিগ্ৰীতকৈ সৰু হ'ল গতিকে এই কোণটো হ'ব এটা সূক্ষ্ম কোণ এইটো তাৰপিছত এনেধৰণেও তোমালোকে আঁকিব পাৰিবা ধৰা তোমালোকে ৰশ্মিডাল এনেকৈ লৈছা এইটো O বিন্দু দিলা আৰু এইফালে এই দিলা এতিয়া আমি কোণটো কেনেকৈ আঁকিম কোণটো আঁকিবলৈ এইবাৰ মই চোৱা এইটো বিন্দুটো সদায় ইয়াত মিলিবই লাগিব মাজৰ ডালত গতিকে আমি এইবাৰ এনেকৈ ধৰিছোঁ মানে এই মাজৰ যিটো বিন্দু থাকে ইয়াত মিলাই লৈছোঁ কোণমাপকৰ শূন্যৰ লাইনটো লৈছোঁ এইবাৰ মই এইফালৰ পৰা জুখিব লাগিব এইফালৰ পৰা মই আগৰ কোণটো 70 ডিগ্ৰী আঁকিছিলোঁ এইটো 70 ডিগ্ৰী আঁকিলোঁ এতিয়া মই এইকেইটা যোগ কৰি দিম গতিকে এইটো OB ৰশ্মি হ'ল এই কোণটো 70 ডিগ্ৰী হ'ল গতিকে কি হ'ব এই দুয়োটা সূক্ষ্ম কোণ তোমালোকে যিকোনো এটা দিশতেই এনেকৈ সূক্ষ্ম কোণ আঁকিব পাৰিবা গতিকে সূক্ষ্ম কোণ কেনেকৈ আঁকে আমি গম পালোঁ তাৰপিছত নেক্সটটো আছিল স্থূল কোণ
স্থূলকোণ কাক বোলে যে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু মাপৰ কোণক কি বুলি কয় স্থূলকোণ বোলে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ সৰু গতিকে মই আগৰটো যেনেকৈ আঁকিলোঁ সেইটোৰ দৰে এই ৰশ্মি আঁকি ল'লোঁ ইয়াতো এটা ৰশ্মি আঁকি ল'লোঁ এতিয়া লৈ পেলাই মই কি কৰিম ইয়াত এইটো O এইটো A 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ সৰু গতিকে ইয়াত Oটো এইফালে লৈছোঁ গতিকে শূন্যটো ইয়াৰ লগত মিলাই এইফালে ল'ব লাগিব এতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ আঁকিব লাগিব গতিকে আমাৰ কি হ'ব এই তলৰ লাইনডালত 90 পাৰ হৈ আহি ধৰা মই 110 ডিগ্ৰী কোণ আঁকিছোঁ গতিকে এইটো হ'ব এইটো O B ৰশ্মি এই কোণটোৰ মান 110 ডিগ্ৰী এইটো এটা স্থূলকোণ ঠিক একেদৰে মই যদি O বিন্দুটো ইয়াত দিওঁ এইটো ৰশ্মি এইফালে থাকে তেতিয়া আগৰবাৰৰ দৰে এনেকৈ ধৰিছোঁ মই এইটো ধৰি এতিয়া কি কৰিব লাগিব এইফালৰ পৰা শূন্য ওপৰৰ ডাল চাব লাগিব মানে শূন্যটো যিডালত মিলে সেইডালৰ পৰা চাব লাগিব চাই পেলাই মই যদি আঁকি যাওঁ গ'লে দেখিবা তোমালোকে 110 ডিগ্ৰীয়ে আঁকিম মই এইবাৰো এনেকৈ আহিছোঁ নহয় আহি পেলাই এইটো 110 এতিয়া O বিন্দুটোৰ লগত এইডাল মিলাই দিলোঁ এইডাল OB ৰশ্মি আৰু এইটো 110 ডিগ্ৰী কোণ এনেকৈ তোমালোকে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু যিকোনো মাপৰ কোণকেই স্থূলকোণ হিচাপে আঁকিব পাৰিবা তাৰপিছত আন এটা কোণ হ'ল প্ৰবৃদ্ধ কোণ প্ৰবৃদ্ধ কোণ কাক বোলে যে যদি এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু হয় তেন্তে তেনে কোণক প্ৰবৃদ্ধ কোণ বোলে এতিয়া তোমালোকে মনত ৰাখিবা ইয়াত মই বুদ্ধি এটা শিকাই দিছোঁ তোমালোকক যে ধৰা তোমালোকে কি কৰিলা এইডাল সৰলৰেখা আঁকিলা এতিয়া এই সৰলৰেখাডালত বা ইয়াত O নাম দি এইটো OA দিলা ৰশ্মি হ'ল এতিয়া এই যিটো কোণ হ'ব এই কোণটোৰ মাপ 180 ডিগ্ৰী হ'ব আমাক কি লাগে 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ সৰু গতিকে তোমালোকে এনেকৈ অকণ হেলনীয়া কৰি মুঠতে এইডালৰ পৰা আঁতৰি আহি এনেকৈ এডাল ৰশ্মি দি দিবা OB দিলে কি হ'ব এতিয়া এই কোণটো যিটো হ'ল এইটো এটা প্ৰবৃদ্ধ কোণ হ'ল কাৰণ এই কোণটোৰ মাপ 180তকৈ ডাঙৰ হ'ল 180 হ'লে এই সৰলৰেখাডালত থাকিলেহেঁতেন এনেকৈ 180ৰ পৰা আমি ৰশ্মিডাল এইফালে লৈ আহিলোঁ নহয় গতিকে কি হ'ব এই কোণটো এটা প্ৰবৃদ্ধ কোণ হ'ল আৰু তোমালোকে জুখি চালে গম পাবা এইটো কোণ জুখিবা এই AOB এই কোণটো যদি কোণৰ মাপকেৰে জুখি পেলাই তোমালোকে দেখিবা যে কি হ'ব 360ৰ পৰা এইটো এটা এনেকৈ যদি মই ইয়ালৈ দি দিওঁ দিলে এইটো সম্পূৰ্ণ কোণ হ'ব মানে সম্পূৰ্ণ কোণ হ'লে এইটো 360 ডিগ্ৰী হ'ব ইয়াৰ পৰা ঘূৰি আহি ইয়ালৈ
এতিয়া 360ৰ পৰা তোমালোকে যদি এইখিনি জুখি বাদ দি দিয়া দেখিবা এইটো 180তকৈ ইয়াৰ পৰা ইয়ালৈ ডাঙৰ হৈছে। গতিকে এইটো হ'ব প্ৰবৃদ্ধ কোণ। গতিকে তোমালোকক কোণৰ কথা মই এইখিনি আজি বুজাই দিলোঁ আৰু ইতিমধ্যে তোমালোকক মই নোটখিনি PDF ফাইলটোত দিয়ে দিম। গতিকে তোমালোকে নোটখিনি লিখি লৈ ভালদৰে কোণৰ ধাৰণাখিনি মনত ৰাখিবা আৰু ইয়াৰ পিছৰ ক্লাছত মই অনুশীলনী আৰম্ভ কৰিম। ধন্যবাদ।